ওম শান্তি 9 ডিচেম্বৰ 2020 সাকাৰ মুৰলী। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, যি সংকল্প ঈশ্বৰীয় সেৱা অৰ্থে চলে তাক শুদ্ধ সংকল্প বা নিৰ্সংকল্প বুলি কোৱা হ'ব, ব্যৰ্থ নহয়। প্ৰশ্ন: বিকৰ্মৰ পৰা হাত সাৰিবৰ বাবে কোনটো কৰ্তব্য পালন কৰিও অনাসক্ত হৈ থাকিব লাগে? উত্তৰ: মৃত সম্বন্ধীসকলৰ সেৱা লাগিলে কৰা, কিন্তু অলৌকিক ঈশ্বৰীয় দৃষ্টি ৰাখি কৰা। তেওঁলোকৰ প্ৰতি মোহ ৰগ অহা অনুচিত। যদি কোনো বিকাৰী সম্বন্ধ সংকল্প চলে, তেন্তে সেয়া বিকৰ্ম হৈ যায়। সেইবাবে অনাসক্ত হৈ কৰ্তব্য পালন কৰা। যিমান পাৰা দেহী অভিমানী হৈ থকা পুৰুষাৰ্থ কৰা। ওম শান্তি। আজি তোমালোক সন্তানসকলক সংকল্প, বিকল্প, নিৰ্সংকল্প অথবা কৰ্ম, অকৰ্ম আৰু বিকৰ্মৰ ওপৰত বুজোৱা হ'ব। যেতিয়ালৈকে তোমালোক ইয়াত আছা, তেতিয়ালৈকে তোমালোকৰ সংকল্প নিশ্চয় চলিব। সংকল্প ধাৰণ নকৰাকৈ কোনো মনুষ্য এটি ক্ষণো থাকিব নোৱাৰে। এতিয়া এই সংকল্প ইয়াতো চলিব, সত্য যুগতো চলিব আৰু অজ্ঞান কালতো চলে। কিন্তু জ্ঞানত আহিলে সংকল্প নহয়, কিয়নো তোমালোক পৰমাত্মা সেৱা অৰ্থে নিমিত্ত হৈছা। গতিকে যজ্ঞ অৰ্থে যি সংকল্প চলে সেয়া সংকল্প নহয়, সেয়া নিৰ্সংকল্পই হয়। বাকী যি অদৰকাৰী সংকল্প চলে, অৰ্থাৎ কলিযুগী সংসাৰ আৰু কলিযুগী মৃত সম্বন্ধীয় প্ৰতি চলে, তাক বিকল্প বুলি কোৱা হয়, যাৰ দ্বাৰা বিকৰ্ম হয় আৰু বিকৰ্মৰ পৰা দুখ প্ৰাপ্ত হয়। বাকী যি যজ্ঞৰ প্ৰতি অথবা ঈশ্বৰীয় সেৱাৰ প্ৰতি সংকল্প চলে, সেয়া নিৰ্সংকল্প হৈ গ'ল। শুদ্ধ সংকল্প সেৱাৰ প্ৰতি হয়তো চলে। চোৱা, বাবা ইয়াত বহি আছে। তোমালোক সন্তানসকলৰ তত্ত্বাৱধান লোৱাৰ অৰ্থে, তেওঁৰ সেৱা কৰা অৰ্থে মা পিতাৰ সংকল্প নিশ্চয় চলে। কিন্তু এই সংকল্প নহয়, ইয়াৰ দ্বাৰা বিকৰ্ম নহয়। কিন্তু যদি কাৰোবাৰ বিকাৰী সম্বন্ধৰ প্ৰতি সংকল্প চলে, তেন্তে তেওঁৰ বিকৰ্ম অৱশ্যে হয়। বাবাই তোমালোক সন্তানসকলক কয় যে, মৃত সম্বন্ধীসকলৰ সেৱা লাগিলে কৰা, কিন্তু অলৌকিক ঈশ্বৰীয় দৃষ্টিৰে। তাত মোহৰ ৰগ অহা অনুচিত। অনাসক্ত হৈ নিজৰ কৰ্তব্য পালন কৰা উচিত। কিন্তু যিসকল ইয়াত থাকি কৰ্ম সম্বন্ধত থাকি সেৱা খণ্ড কৰিব নোৱাৰে, তেতিয়াও তেওঁলোক পৰমাত্মাক এৰিব নালাগে। হাতত ধৰি থাকিলে তেতিয়া কিবা নহয় কিবা পদ প্ৰাপ্ত কৰিব। এতিয়া এয়াতো প্ৰত্যেকেই নিজক জানে যে মোৰ কোনটো বিকাৰ আছে। যদি কাৰোবাৰ এটাও বিকাৰ আছে, তেন্তে তেওঁ দেহ অভিমানী নিশ্চয় হ'ল। যাৰ বিকাৰ নাই, তেওঁ হ'ল দেহী অভিমানী। কাৰোবাৰ যদি বিকাৰ আছে, তেন্তে তেওঁ নিশ্চয় শাস্তি ভোগ কৰিব, আৰু যিসকল বিকাৰৰহিত, তেওঁলোক শাস্তিৰ পৰা মুক্ত হৈ যাব। যেনেদৰে চোৱা, কিছুমান সন্তান আছে যাৰ কাম, ক্ৰোধ, লোভ, মোহ একোৱেই নাই। তেওঁলোকে বহুত ভালদৰে সেৱা কৰিব পাৰে। এতিয়া তেওঁলোকৰ বহুত জ্ঞান বিজ্ঞানময় অৱস্থা। তেনেকুৱা লোকসকলকতো তোমালোক সকলোৱে ভোট দিবা। এতিয়া এয়াতো যেনেকৈ মই জানো, তেনেকৈ তোমালোক সন্তানসকলেও জানা। ভালক সকলোৱে ভাল বুলিয়েই ক'ব। যাৰ কিবা ত্ৰুটি থাকিব, তেওঁক সকলোৱে তেনেদৰে ভোট দিব। এতিয়া এইটো নিশ্চয় হ'ব লাগে, যাৰ কিবা বিকাৰ আছে, তেওঁ সেৱা কৰিব নোৱাৰে। যিজন বিকাৰৰহিত, তেওঁ সেৱা কৰি আনকো নিজৰ সমান কৰি তুলিব পাৰিব। সেইবাবে বিকাৰৰ ওপৰত সম্পূৰ্ণ জয়ী হোৱা উচিত। বিকল্পৰ ওপৰত সম্পূৰ্ণ জয়ী হোৱা উচিত। ঈশ্বৰৰ অৰ্থে কৰা সংকল্পক নিৰ্সংকল্প বুলি ধৰা হ'ব। প্ৰকৃততে নিৰ্সংকল্প অৱস্থা তাকে কোৱা হয়, যেতিয়া সংকল্প নচলে, দুখ সুখৰ পৰা উপৰাম হৈ যায়। সেয়াটো অন্তত
যেতিয়া তোমালোকে হিচাপ নিকাচ নিষ্পত্তি কৰি গুচি যোৱা তাত সুখ দুখৰ পৰা উপৰাম অৱস্থাত, তেতিয়া কোনো সংকল্প নচলে। সেই সময়ত কৰ্ম অকৰ্ম দুয়োটাৰ পৰা উপৰাম উকৰ্মী অৱস্থাত থাকা। ইয়াত তোমালোকৰ সংকল্প নিশ্চয় চলিব, কিয়নো তোমালোকে গোটেই বিশ্বক শুদ্ধ কৰা অৰ্থে নিমিত্ত হৈছা। সেয়েহে তাৰ বাবে তোমালোকৰ শুদ্ধ সংকল্প নিশ্চয় চলিব। সত্য যুগত শুদ্ধ সংকল্প চলাৰ বাবে সংকল্প নহয়, কৰ্ম কৰিও কৰ্মবন্ধনৰ সৃষ্টি নহয়। বুজিলা? এতিয়া কৰ্ম অকৰ্ম আৰু বিকৰ্ম গতিকো পৰমাত্মাই বুজাব পাৰে। তেওঁৱে বিকৰ্মৰ পৰা পৰিত্ৰাণ কৰোতা, যিয়ে এই সংগমত তোমালোকক পঢ়াই আছে। সেইবাবে সন্তানসকলে নিজৰ ওপৰত বহুত সাৱধান হোৱা, নিজৰ হিচাপ নিকাচ চাই থাকা। তোমালোক ইয়ালৈ হিচাপ নিকাচ নিষ্পত্তি কৰিবলৈ আহিছা, এনেকুৱাটো নহয় ইয়ালৈ আহিও হিচাপ নিকাচ সৃষ্টি কৰি থাকিবা, তেতিয়া শাস্তি ভোগ কৰি থাকিব লাগিব। এই গৰ্ভ অৰ্থাৎ কাৰাগাৰৰ শাস্তি কোনো কম নহয়। সেইবাবে বহুত পুৰুষাৰ্থ কৰিব লাগে। এইটো লক্ষ্য বহুত উচ্চ, সেইবাবে সাৱধানে চলা উচিত, বিকল্পৰ ওপৰত বিজয়ী হোৱা উচিত। এতিয়া তোমালোক কিমানলৈ বিকল্পৰ ওপৰত বিজয়ী হৈছা, কিমানলৈ এই নিৰ্সংকল্প অৰ্থাৎ দুখ সুখৰ পৰা উপৰাম অৱস্থাত থাকা, এয়া তোমালোকে নিজকে জানি থাকা। যিয়ে নিজক বুজিব নোৱাৰে তেওঁলোকে মম্ম বাবা সুধিব পাৰে, কিয়নো তোমালোকতো তেওঁলোকৰ উত্তৰাধিকাৰী হোৱা। তেতিয়া তেওঁলোকে ক'ব পাৰে, নিৰ্সংকল্প অৱস্থাত থাকিলে তোমালোকে কেৱল নিজৰে নহয়, যিকোনো বিকৰ্মক প্ৰতিৰোধ কৰিব পাৰা। কোনো কামাসক্ত পুৰুষ তোমালোকৰ সন্মুখত আহিলে তেতিয়া তেওঁ বিকাৰী সংকল্প নচলিব। যেনেকৈ কোনোবা দেৱতাসকলৰ ওচৰলৈ গ'লে তেতিয়া দেৱতাসকলৰ সন্মুখত তেওঁ শান্ত হৈ যায়, তেনেকৈ তোমালোকো গুপ্ত ৰূপত দেৱতা হোৱা। তোমালোকৰ আগতো কাৰোৰ বিকাৰী সংকল্প চলিব নোৱাৰে। কিন্তু এনেকুৱা বহুত কামাসক্ত পুৰুষ আছে, যাৰ কিবা সংকল্প যদি চলে তেতিয়াও আক্ৰমণ কৰিব নোৱাৰিব। যদিহে তোমালোক যুক্ত হৈ থিয় হৈ থাকা তেতিয়াহে। সন্তানসকল চোৱা, তোমালোক ইয়ালৈ আহিছা পৰমাত্মাক বিকাৰৰ আহুতি দিবলৈ, কিন্তু কোনোৱে এতিয়াও নিয়ম অনুসৰি আহুতি দিয়া নাই। তেওঁলোকৰ যোগ পৰমপিতা পৰমাত্মাৰ লগত যুক্ত হোৱা নাই। গোটেই দিন বুদ্ধি যোগ ইফালে সিফালে গৈ থাকে, অৰ্থাৎ দেহী অভিমানী হোৱা নাই। দেহ অভিমান হোৱাৰ বাবে কাৰোবাৰ স্বভাৱত প্ৰভাৱিত হৈ যায়, যাৰ কাৰণে পৰমাত্মাৰ সৈতে প্ৰীতি ৰক্ষা কৰিব নোৱাৰে, অৰ্থাৎ পৰমাত্মা অৰ্থে সেৱা কৰা অধিকাৰী হ'ব নোৱাৰে। সেয়েহে যিসকল পৰমাত্মাৰ পৰা সেৱা লৈ পুনৰ সেৱা কৰি আছে, অৰ্থাৎ পতিতক পাৱন কৰি আছে, তেওঁৱে মোৰ সঁচা দৃঢ় সন্তান। তেওঁ বহুত উচ্চ পদ লাভ কৰে। এতিয়া পৰমাত্মা স্বয়ং আহি তোমালোকৰ পিতা হৈছে। সেই পিতাক সাধাৰণ ৰূপত নাজানি কোনো প্ৰকাৰৰ সংকল্প উৎপন্ন কৰাৰ মানে বিনাশ প্ৰাপ্তি হোৱা। এতিয়া সেই সময় আহিব যেতিয়া 108 জ্ঞান গংগাই সম্পূৰ্ণ অৱস্থা প্ৰাপ্ত কৰিব। বাকী যিসকলে নপঢ়িব তেওঁলোকতো নিজকে ধ্বংস কৰিব। এয়া নিশ্চয় জানিবা যে যিয়ে ঈশ্বৰীয় যজ্ঞত লুকাই কাম কৰে, তেওঁ অন্তৰ্যামী বাবাই চাই থাকে। তেওঁ আকৌ নিজৰ সাকাৰ স্বৰূপ বাবাক সাৱধান কৰোৱাৰ অৰ্থে প্ৰেৰিত কৰায়। সেয়েহে কোনো কথা লুকুৱাব নালাগে। যদিও ভুল হয়, কিন্তু সেয়া কৈ দিলেহে আগলৈ হাত সাৰিব পাৰিবা। সেইবাবে সন্তানসকল সাৱধান হৈ থাকিবা। সন্তানসকলে প্ৰথমতে নিজক বুজিব লাগে, মই কোন হওঁ, মই কি
মই বুলি শৰীৰক কোৱা নহয়, মই বুলি কোৱা হয় আত্মাক। মই আত্মা ক'ৰ পৰা আহিছোঁ, কাৰ সন্তান হওঁ। আত্মাই যেতিয়া এইটো গম পাব যে মই আত্মা পৰম পিতা পৰমাত্মাৰ সন্তান হওঁ, তেতিয়া নিজৰ পিতাক স্মৰণ কৰিলে আনন্দিত হৈ যাব। সন্তানসকল তেতিয়া আনন্দিত হয় যেতিয়া পিতাৰ বৃত্তিক জানে। যেতিয়ালৈকে সৰু হৈ থাকে পিতাৰ বৃত্তিক নাজানে তেতিয়ালৈকে ইমান আনন্দিত হৈ নাথাকে। যেতিয়া ডাঙৰ হৈ যায় পিতাৰ বৃত্তিৰ বিষয়ে গম পাই যায় তেতিয়া সেই নিচা সেই আনন্দ বাঢ়ি যায়। গতিকে প্ৰথমে নিজৰ বৃত্তিক জানিব লাগে যে আমাৰ বাবা কোন, তেওঁ ক'ত থাকে। যদি কয় আত্মা তেওঁৰ মাজত বিলীন হৈ যাব তেনেহ'লেতো আত্মা বিনাশী হৈ গ'ল, তেতিয়া আনন্দ কাৰ থাকিব। তোমালোকৰ ওচৰত যিসকল নতুন জিজ্ঞাসু আহে তেওঁলোকক সোধা উচিত যে তোমালোকে ইয়াত কি পঢ়া, ইয়াৰ দ্বাৰা কি পদমৰ্যাদা পোৱা যায়। সেই কলেজততো পঢ়োতাসকলে কয় আমি ডাক্তৰ হৈ আছোঁ, ইঞ্জিনিয়াৰ হৈ আছোঁ, তেন্তে তেওঁলোকক বিশ্বাস কৰিবা নহয় যে এওঁলোক যথাযথ পঢ়ি আছে। এতিয়া বিদ্যাৰ্থীসকলে কয় এয়া জগত, দুখৰ জগত, যাক নৰক, হেল অথবা আসুৰী জগত বুলি কোৱা হয়। তাৰ বিপৰীতে হৈছে হেভেন অথবা দৈৱী বিশ্ব, যাক স্বৰ্গ বুলি কোৱা হয়। এয়াতো সকলোৱে জানে, বুজিব পাৰে যে এয়া সেই স্বৰ্গ নহয়, এয়া নৰক অথবা দুখৰ জগত, পাপ আত্মাসকলৰ জগতত। সেইবাবেতো তেওঁক আবাহন কৰে যে আমাক পুণ্য জগতলৈ লৈ বলা। গতিকে এই সন্তানসকল যিসকল পঢ়ি আছে তেওঁলোকে জানে যে আমাক বাবাই সেই পুণ্য জগতলৈ লৈ গৈ আছে। সেয়েহে যিসকল নতুন বিদ্যাৰ্থী আহে তেওঁলোকে সন্তানসকলক সোধা উচিত, সন্তানসকলৰ দ্বাৰা পঢ়া উচিত। তেওঁলোকে নিজৰ শিক্ষক অথবা পিতাৰ বৃত্তিৰ বিষয়ে ক'ব পাৰে। পিতাই জানো নিজৰ প্ৰশংসা নিজে আহি কৰিব? শিক্ষকে নিজৰ মহিমা নিজে শুনাব জানো? সেয়াতো বিদ্যাৰ্থীয়ে শুনাব যে এইজন শিক্ষক এনেকুৱা। সেইবাবে কয় বিদ্যাৰ্থীয়ে শিক্ষকক প্ৰত্যক্ষ কৰায়। তোমালোক সন্তানসকলে যি ইমান পাঠ্যক্ৰম পঢ়ি আছা তোমালোকৰ কাম হ'ল নতুনসকলক বুজোৱা। বাকী শিক্ষকে যি BLMA পঢ়াই আছে তেওঁলোকে বহি নতুন বিদ্যাৰ্থীক ABC শিকাব জানো? কিছুমান বিদ্যাৰ্থী ভাল বুদ্ধিবান হয়, তেওঁলোকে আনকো পঢ়ায়। তাৰ ভিতৰত মাতা গুৰুটো প্ৰসিদ্ধ। এয়া হ'ল দৈৱী ধৰ্মৰ প্ৰথম মাতা, যাক জগত অম্বা বুলি কোৱা হয়। মাতাৰ বহুত মহিমা আছে। বেংগলৰত কালী, দুৰ্গা, সৰস্বতী আৰু লক্ষ্মী এই চাৰিগৰাকী দেৱীৰ ৰূপত পূজা কৰে। এতিয়া এই চাৰিগৰাকী বৃত্তিকটো জনা উচিত। যেনেকৈ লক্ষ্মী তেওঁতো হৈছে ধনৰ দেৱী, তেওঁতো ইয়াতে ৰাজত্ব কৰি গৈছে। বাকী কালী, দুৰ্গা আদি এয়াতো সকলো এওঁৰে নাম ৰখা হৈছে। যদি চাৰিগৰাকী মাতা হয় তেন্তে তেওঁলোকৰ চাৰিজন পতিও থকা উচিত। এতিয়া লক্ষ্মীৰ প্ৰতি নাৰায়ণটো প্ৰসিদ্ধ হয়। কালীৰ প্ৰতি কোন? শংকৰ। শংকৰটো পাৰ্বতীৰ পতি বুলি কোৱা হয়। পাৰ্বতী কোন? কালী নহয়। বহুত আছে যিসকল কালীক পূজা কৰে, মাতাক স্মৰণ কৰে কিন্তু পিতাৰ বিষয়ে নাজানে। কালীৰটো হয় পতি থকা উচিত, নহ'লে পিতা থকা উচিত, কিন্তু সেয়া কোনেও নাজানে। তোমালোকে বুজাব লাগে যে সৃষ্টি এই এখনেই। যিকোনো সময়ত দুখৰ সৃষ্টি অথবা নৰক হৈ যায়, সেয়া পুনৰ সত্যযুগত বশিষ্ঠ অথবা স্বৰ্গ হৈ যায়। লক্ষ্মী নাৰায়ণ এইখন সৃষ্টিত সত্যযুগৰ সময়ত ৰাজত্ব কৰিছিল। বাকী সূক্ষ্মতো কোনো বৈকুণ্ঠ নাই য'ত লক্ষ্মী নাৰায়ণ থাকে। তেওঁলোকৰ চিত্ৰ ইয়াতেই আছে, সেয়েহে নিশ্চয় ইয়াতে ৰাজত্ব কৰি গৈছে। গোটেই খেল অথবা চাকাৰী
জগতত চলে বুৰঞ্জী ভূগোল এই সাকাৰী জগতৰ হয় সূক্ষ্ম বতনত কোনো বুৰঞ্জী ভূগোল নাথাকে কিন্তু সকলো কথা বাদ দি তোমালোকে নতুন জিজ্ঞাসুক প্ৰথমতে সেই পিতা পৰম পিতা পৰমাত্মা যেতিয়ালৈকে এইটো সম্পূৰ্ণকৈ নুবুজিব তেতিয়ালৈকে পৰম পিতা পৰমাত্মা প্ৰতি সেই স্নেহ নাথাকে সেই আনন্দ নাহে কিয়নো প্ৰথমে যেতিয়া পিতাক জানিব তেতিয়া তেওঁৰ বৃত্তিকো জানি আনন্দিত হ'ব সেয়েহে এই প্ৰথম কথাটি বুজিলেহে আনন্দিত হ'ব ঈশ্বৰটো সৰ্বদা সুখী আনন্দ স্বৰূপ আমি তেওঁৰ সমান তেন্তে কিয়নো সেই আনন্দ থাকিব নালাগে সেই উল্লাস কিয় নাথাকে মই ভগৱানৰ সন্তান মই সৰ্বদা সুখী মাষ্টাৰ ভগৱান I am ever happy সেই আনন্দ নাথাকিলে তেন্তে সিদ্ধ হয় যে নিজক সন্তান বুলি নুবুজে ভগৱানৰ সৰ্বদা সুখী কিন্তু মই সুখী নহয় কিয়নো পিতাক নাজানে কথাটো সহজে হয় কিছুমানৰ এই জ্ঞান শুনাৰ সলনি শাস্তি ভাল লাগে কিয়নো বহুত আছে যিসকল জ্ঞান ধাৰণ কৰিব নোৱাৰে ইমান সময় ক'ত বস এই অলপক জানি যদিও শাস্তিত থাকে তেন্তে সেয়াও ভাল যেনেকৈ সন্ন্যাসীসকল পাহাৰৰ গুফালৈ গৈ পৰমাত্মাৰ স্মৃতিত বহে তেওঁলোকে পৰম পিতা পৰমাত্মাৰ সেই সৰ্বোচ্চ শক্তি স্মৃতি থাকিলে সেয়াও ভাল তেওঁৰ স্মৃতি সন্ন্যাসী নিৰ্বিকাৰী হ'ব পাৰে কিন্তু ঘৰত বহিতো স্মৰণ কৰিব নোৱাৰে তাততো শান্তিৰ প্ৰতি মোহ জাগি থাকিব সেইবাবেতো সন্ন্যাস কৰে পবিত্ৰ হৈ যায় গতিকে তাত কোনোটো থিয় হৈ আছে য'ত তপস্যা কৰি আছে গৃহস্থী মহাত্মা বুলি কোৱাটো নীতি বশীভূত তোমালোকতো পৰমাত্মা আহি সন্ন্যাস কৰাইছে সন্ন্যাস কৰাৰ সুখৰ বাবে মহাত্মা কেতিয়াও দুখী নহয় ৰজাসকলেও সন্ন্যাস কৰে তেতিয়া মুকুট আদি পেলাই দিয়ে যেনেকৈ গোপী চন্দ্ৰই সন্ন্যাস কৰিলি কিন্তু নিশ্চয় ইয়াত সুখ আছে ভাল বাৰু অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ ধাৰণাৰ বাবে মুখ্য হাৰত কৈছে লুকুৱাই কোনো উল্টা কৰ্ম কৰিব নালাগে বাপ দাদাৰ পৰা কোনো কথা লুকুৱাব নালাগে বহুত সাৱধান হৈ থাকিব লাগে বিদ্যাৰ্থী শিক্ষকক প্ৰত্যক্ষ কৰাই যি পঢ়িছা সেয়া আনকো পঢ়াব লাগে সৰ্বদা সুখী ভগৱানৰ সন্তান হওঁ এইটো স্মৃতিৰে অপাৰ আনন্দত থাকিব লাগে বৰদান প্ৰত্যেক আত্মা উৎকৰ্ষ সাধন কৰা ভাৱনাৰে সন্মান দিওঁতা শুভ চিন্তক হোৱা বিস্তাৰত কৈছে প্ৰত্যেক আত্মাৰ প্ৰতি শ্ৰেষ্ঠ ভাৱনা আৰু উৎকৰ্ষ সাধন কৰা বা আগবঢ়াই নিয়া ভাৱনা ৰখা অৰ্থাৎ শুভ চিন্তক হোৱা নিজৰ শুভ বৃত্তিৰে শুভ চিন্তক স্থিতিৰে আনৰ অৱগুণকো পৰিৱৰ্তন কৰা কাৰোবাৰ দুৰ্বলতাক বা অৱগুণক নিজৰ দুৰ্বলতা বুলি ভাবি বৰ্ণনা কৰা সলনি বা বিয়পোৱা সলনি সামৰি লোৱা আৰু পৰিৱৰ্তন কৰা এয়া হ'ল সন্মান দিয়া ডাঙৰ কথাক সৰু পৰা নিৰাশজনক শক্তিশালী কৰি তোলা তেওঁৰ সংগৰ ৰঙত নহা সদায় তেওঁকো উৎসাহ উদ্দীপনাত অনা এয়া হ'ল সন্মান দিয়া এনেকৈ সন্মান দিওঁতাজনে শুভ চিন্তক হয় আজি শ্লোগান ত্যাগৰ ভাগ্য সমাপ্ত কৰোঁতাই হৈছে পুৰণা স্বভাৱ সংস্কাৰ সেইবাবে ইয়াকো ত্যাগ কৰা ওম শান্তি